নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো পূৰ্ণসংখ্যাৰ আবদ্ধ বিধি আৰু ক্ৰম বিনিময় বিধিৰ বিষয়ে য'ত যোগৰ ক্ষেত্ৰত পূৰ্ণসংখ্যাবোৰ কি আছিল আবদ্ধ আছিল বিয়োগৰ ক্ষেত্ৰত নাছিল কিন্তু পূৰণৰ ক্ষেত্ৰত আবদ্ধ আছিল আকৌ হৰণৰ ক্ষেত্ৰত পূৰ্ণসংখ্যাবোৰ আবদ্ধ নাছিল আকৌ ক্ৰম বিনিময়ৰ ক্ষেত্ৰত যদি আমি চাও তেতিয়া আমি কি দেখিছিলো যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে বিয়োগৰ ক্ষেত্ৰত কিন্তু হেই ক্ৰম বিনিময় বিধিটো মানি নচলে তৃতীয়তে পূৰণৰ ক্ষেত্ৰতো ক্ৰম বিনিময় বিধিটো মানি চলা আছিল আৰু হৰণৰ ক্ষেত্ৰত নাছিল আহাচোন আজি আমি এই পূৰ্ণ সংখ্যাৰ অন্য এটা বিধি যাৰ নাম সহযোগ বিধি এই সহযোগ বিধিৰ বিষয়ে আমি আলোচনা কৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি ক্লাছলৈ আগুৱাই যাও আহা ইয়াত দিয়া আছে সহযোগ বিধি মানে চোৱা সহযোগ বিধি মানে সহযোগ কৰা এটা সহযোগ কৰা মানে সংখ্যাবোৰ যেতিয়া দুটা বা দুটাতকৈ বেছি যেতিয়া সংখ্যা থাকিব আৰু সেই সংখ্যাবোৰ গ্ৰুপিং মানে কি বুজিছা গ্ৰুপিং মানে হৈছে এটা তালিকাকৰণ গোট হিচাপত যেতিয়া থাকিব যদি সেই গ্ৰুপিংবোৰ সলনি কৰাৰ পিছতো ফলাফল যদি একে থাকে তেতিয়া সেই পূৰ্ণ সংখ্যা দুটা সহযোগ বুলি কোৱা হৈছে কেতিয়া সহযোগ বুলি কম আমি যেতিয়া কোনো সংখ্যাৰ গ্ৰুপিংবোৰ সলনি কৰি দিলা আৰু সলনি কৰি দিয়াৰ পিছতো যদি একে সংখ্যা থাকে একে ফলাফল যদি তোমালোকে পোৱা মানে সলনি কৰি দিলা ফলাফলটো যি পালা একে যদি ফলাফল পাও আমি তেতিয়া আমি তাক কম যে সেই সংখ্যাকেইটাৰ ক্ষেত্ৰত সেই প্ৰক্ৰিয়াটোত সহযোগ বিধিটো মানি চলে বুলি ইয়াত যোগৰ ক্ষেত্ৰত প্ৰথম আলোচনা কৰো আহা ইয়াত আমাক যোগৰ কথা দিছে এই যোগৰ ক্ষেত্ৰত চোৱাচোন ইয়াত এটা সংখ্যা দিছে 5 + 6 যেটো আছে কোড ব্ৰেকেটৰ মাজত বন্ধনীৰ মাজত আৰু তাৰ লগত যোগ কৰা হৈছে 9 টো প্ৰথমতে আমি কি কৰিব লাগিব এই বন্ধনীৰ কামটো কৰি ল'ব লাগিব বন্ধনীত কি আছিল 5 আৰু 6 টো যোগ কৰা আছিল প্লাস কৰা আছিল আৰু 5 আৰু 6 টো যোগ কৰিলে আমি কি পালো 11 পালো 11 লগত এতিয়া আমি 9 টো যোগ কৰিলো আৰু যোগ কৰি কিনে কিমান পালো উত্তৰ 20 পালো তেনে ধৰণে ইয়াত যদি চোৱা এবাৰ আমি এই সংখ্যাবোৰ একে আছে 5 6 আৰু 9 কিন্তু এইবাৰ আমি কি কৰিছো ইয়াৰ গ্ৰুপিংটো সলনি কৰিছো আগত ব্ৰেকেট বা বন্ধনীটো কাৰ মাজত আছিল 5 আৰু 6 ৰ মাজত আছিল এইবাৰ আমি বন্ধনীটো কাৰ মাজত দিছো 6 আৰু 9 ৰ মাজত দিছো আৰু যেতিয়া 6 আৰু 9 ৰ মাজত দিলো আৰু 5 টো যেতিয়া যোগ কৰিলো তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে 5 টো যেনেকৈ আছে তেনেকৈ ৰাখিব লাগিব আৰু 6 আৰু 9 এই দুটা আমি প্ৰথমতে যোগ কৰি ল'ব লাগিব আৰু যোগ কৰি ললে আমি কিমান পালো 9 আৰু 6 যোগ কৰিলে আমি পাও 15 তাৰ পিছত আমি লিখিলো 5 + 15 বা 5 + 15 বুলি আৰু উত্তৰটো আমি কি পালো 20 পালো এটা তোমালোকে চোৱা এবাৰ ইয়াত আমি উত্তৰটো যোগ কৰি কি উত্তৰ পালো 20 পালো ইয়াতো আমি যোগ কৰি উত্তৰটো কি পালো 20 পালো দুটা ক্ষেত্ৰতে কি পালো একে পালো গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে ইয়াৰ ভ্যালুটো যিটো আছে ইয়াৰ ভ্যালুটো সেই একে পাইছো আমি অৰ্থাৎ ফলাফলটো আমি কি পাইছো একে পাইছো গতিকে ইয়াত আমি ক'ব পাৰো 5 + 6 + 9 5 + 6 + 9 এটা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত এই ধৰ্মটোক যোগৰ কি বুলি কোৱা হৈছে সাহচৰ্য বা সহযোগ বিধি বুলি কোৱা হৈছে বুজি পাইছা নহয় ছাত্ৰ-ছাত্ৰীসকল এই বিধিটোক আমি কি বুলি কৈছো সাহচৰ্য বিধি বা সহযোগ বিধি বুলি কৈছো ইয়াত তোমালোকে নিশ্চয় বুজি পাইছা অৰ্থাৎ আমি ক'ব পাৰো ইয়াত যেহেতু আমি ফলাফলটো একে পালো ক'ব পাৰো যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে বুলি ক'ব পাৰো আহাচোন তেনেহলে বিয়োগৰ ক্ষেত্ৰত মানি চলে নে নচলে চাও এবাৰ আহা ইয়াত আমাক দিছে বিয়োগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত চোৱা তিনিটা সংখ্যা আছে 10 8 আৰু 1 প্ৰথমতে আমি বিয়োগটো কৰিছো 10 ৰ পৰা 8 আৰু তাৰ পিছত বিয়োগ কৰা গৈছে 1 আৰু দ্বিতীয়তে যদি চোৱা প্ৰথমতে ইয়াতে ব্ৰেকেটটো আছিল কাৰ মাজত 10 আৰু 8 ৰ মাজত কিন্তু ইয়াতে ব্ৰেকেটটো কাৰ মাজত আছে 8 আৰু 1 ৰ মাজৰ চিহ্নকেইটা যদি চোৱা মাইনাস 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 একে আছে সংখ্যাকেইটা যদি চোৱা ইয়াতে 10 আছে 8 আছে 1 আছে কিন্তু কথা হ'ল ইয়াত ব্ৰেকেটটো আছিল 10 আৰু 8 ৰ মাজত আৰু ইয়াতে ব্ৰেকেটটো আছে 8 আৰু 1 ৰ মাজত
যেতিয়া 10 আৰু 8 ৰ মাজত ব্ৰেকেট থাকে তেতিয়া আমি প্ৰথমতে সদায় বন্ধনীৰ কামটো মানে ব্ৰেকেটৰ কামটো আমি সদায় আগতে কৰিব লাগে অৰ্থাৎ ইয়াতে যদি তুমি চোৱা 10 ৰ পৰা যদি আমি 8 টো মাইনাস কৰো 10 ৰ পৰা 8 টো মাইনাস কৰিলে আমি কিমান পাম 2 পাম আৰু 2 ৰ পৰা যদি আমি 1 টো মাইনাস কৰি দিও তেতিয়া কিমান পাম 1 পাম অৰ্থাৎ ইয়াত ফলাফলটো আমি কিমান পালো 1 পালো আকৌ ইয়াতে যদি চোৱা দ্বিতীয় ক্ষেত্ৰত 10 ৰ পৰা মাইনাস কৰিছো কোড 8 আৰু 1 ৰ বিয়োগফলটো প্ৰথমতে আমি ব্ৰেকেটৰ কামটো কৰিম মানে বন্ধনীৰ কামটো কৰিম আৰু বন্ধনীৰ কামটো কৰিব লাগিলে আমি কি কৰিম 10 minus 8 ৰ পৰা 1 যদি মাইনাস কৰো আমি কিমান পাম 7 পাম গতিকে আমি মাইনাস কৰিলো 7 10 minus 7 আৰু ইয়াত আমি ফলাফলটো কি পালো 3 পালো এটা তোমালোকে কোৱাচোন এই ফলাফলটো আৰু এই ফলাফলটো একে পাইছুনে আমি নিশ্চয় পোৱা নাই কাৰণ এটাত আমি পাইছো ফলাফল 1 আৰু এটাত পাইছো আমি ফলাফল 3 দুটা বেলেগ বেলেগ ফলাফল হোৱাৰ বাবে আমি কি ক'ব পাৰো যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত এই পূৰ্ণ সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধিটো বা সহচৰ্য বিধিটো মানি নচলে বুলি ক'ব পাৰো আহা গতিকে আমি ক'ব পাৰো 10 minus 8 whole minus 1 is not equal to 10 minus 8 minus 1 গতিকে ইয়াত 10 minus 8 minus 1 বুলি এটোৰ লগত সমান নহয় বুলি আমি ক'ব পাৰো গতিকে আমি কি ক'ব পাৰো বিয়োগ পূৰ্ণ সংখ্যাৰ বাবে সহযোগ নহয় বা বিয়োগে মানে পূৰ্ণ সংখ্যাৰ বিয়োগে সহযোগ বিধিটো মানি নচলে বুলি ক'ব পাৰো আহাচোন তেনেহলে আমি জানিলো যোগৰ ক্ষেত্ৰতো আমি গম পালো যে সহযোগ বিধিটো মানি চলে আৰু বিয়োগৰ ক্ষেত্ৰত মানি নচলে পূৰণৰ ক্ষেত্ৰত বাৰু মানি চলে নে নচলে আহাচোন চাও ইয়াত চোৱা আমাক পূৰণৰ ক্ষেত্ৰত দেখুৱাইছে আৰু পূৰণৰ ক্ষেত্ৰত দেখুৱাতে চোৱাচোন কেনেকৈ দেখুৱাইছে আমাক ইয়াতে দুটা সংখ্যা 2 আৰু 3 আৰু এটা আছে 5 মানে তিনিটা সংখ্যা 2 3 আৰু 5 আছে প্ৰথমতে 2 আৰু 3 টো পূৰণ কৰিম তাৰ পিছত আমি 5 টো পূৰণ কৰিম কিয় কাৰণ 2 আৰু 3 টো কি আছে ব্ৰেকেটৰ ভিতৰত বা বন্ধনীৰ ভিতৰত আছে আকৌ দ্বিতীয় ক্ষেত্ৰত যদি চোৱা ইয়াত একে সংখ্যা আছে ইয়াতে 2 3 আৰু 5 আছিল ইয়াতো 2 3 আৰু 5 আছিল কিন্তু ইয়াত কি হৈছে ব্ৰেকেটটো বা বন্ধনীটো 3 আৰু 5 ৰ মাজত আছে গতিকে ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব বন্ধনীৰ কামটোহে কৰিব লাগিব কাৰণ আমি আগত বদমাছ বুলি যেটো ৰুল আছিল বদমাছৰ ব্ৰেকেট অফ তাৰপিছত ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন নিশ্চয় মনত আছে তো সেই ৰুল হিচাপত আমি যোগ বিয়োগ পূৰণ হৰণবোৰ কৰিব লাগিব এটা প্ৰথমতে 2 আৰু 3 টো পূৰণ কৰি কিনে আমি পালো 6 আৰু তাৰ লগত পূৰণ কৰিলো 5 6 আৰু 5 পূৰণ কৰি কিনে কিমান পালো আমি 30 6 5 গুণ কিমান হৈ গল 30 হৈ গল তেনেদৰে ইয়াত যদি চোৱা 2 আৰু 3 আৰু 5 আছে প্ৰথমতে আমি 2 টো তো ইয়াতে থাকিলে আৰু 3 আৰু 5 টো কি কৰিম আমি পূৰণ কৰিম 3 5 গুণ কিমান হৈ গল 15 হৈ গল আৰু 3 5 গুণ যেহেতু 15 15 লগত 2 টো পূৰণ কৰি আমি কিমান পালো 30 পালো নিশ্চয় বুজি পাইছা যে কেনেকৈ আমি 30 পাইছো এটা ইয়াতে তোমালোকে মন কৰা ইয়াতে যদি তুমি আনসাৰটো চোৱা বা ফলাফলটো চোৱা আৰু ইয়াতে যদি ফলাফলটো চোৱা এই ফলাফলটো আৰু এই ফলাফলটো কি পাইছো আমি একেই পাইছো ইয়াতে 30 পাইছো ইয়াতেও 30 পাইছো গতিকে আমি ক'ব পাৰো যে পূৰ্ণ সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি বা সহচৰ্য বিধিটো মানি চলে বুলি কম মনত ৰাখিবা সহযোগ বিধিটোক ইংৰাজীত কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি বুলি সহযোগ বিধি বা এছ'চিয়েটিভ ইংৰাজীত ক'লে এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া আহাচোন ইয়াৰ পৰা আমি কি শিকিলো 2 * 3 * 5 is equal to কি হৈছে equal to 2 into ব্ৰেকেটৰ ভিতৰত 3 into 5 গতিকে আমি এই ধৰ্মৰ পৰা কি গম পালো যে পূৰ্ণ সংখ্যাৰ সহযোগ বিধি এটো কৈ দিছে গতিকে ইয়াৰ পৰা তোমালোকে কবা গতিকে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত বা পূৰ্ণ সংখ্যায় পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে
বুজি পাইছা এনে ধৰণে আমি ক'ব পাৰো আহাচোন তাৰ পিছত জানিলো আমি হৰণৰ ক্ষেত্ৰত ই মানি চলে নে নাই হৰণৰ ক্ষেত্ৰত চাও আহাচোন হৰণৰ ক্ষেত্ৰত যদি চাও আমি ইয়াত চোৱা তিনিটা সংখ্যা দিছে 12 6 আৰু 2 ইয়াতো 12 6 আৰু 2 আমি উদাহৰণৰ সহায়ত এইবোৰ পৰীক্ষা কৰি চাই আছো প্ৰথমতে ব্ৰেকেটত আছিল 12 হৰণ 6 আৰু ইয়াত ব্ৰেকেটৰ ভিতৰত আছিল 6 হৰণ 2 এতিয়া ইয়াত প্ৰথমতে আমি যেতিয়া ব্ৰেকেটৰ কামটো কৰিম 12 হৰণ 6 কৰিলে আমি কিমান পাম 2 পাম কাৰণ 6 দুগুণে 12 আৰু হৰণ 2 তো এইটো হৰণ 2 টো থাকি গল হৰণ 2 আৰু উত্তৰটো আমি কিমান পালো 1 পালো তেনে ধৰণে যদি তুমি বেলেগ ক্ষেত্ৰত চোৱা কিন্তু চোৱা ইয়াৰ ক্ষেত্ৰত 12 হৰণ 6 যেটা 2 ৰে হৰণ কৰিলো কিমান পালো আমি 3 পালো আৰু এই 12টো ইয়াত জেনেদৰে আছিল তেনেদৰে লিখিলো এটা 3 ক যেটা 12 ৰে হৰণ কৰিলো তেতিয়া আমি কিমান পালো 4 পালো চোৱাচোন এই উত্তৰটো আৰু এই উত্তৰটো একে পাইছো নে পোৱা নাই নিশ্চয় পোৱা নাই কাৰণ ইয়াতে 1 পাইছো ইয়াতে 4 পাইছো গতিকে আমি ক'ব পাৰো এইখিনি not equal to এইখিনি বুলি অৰ্থাৎ 12 হৰণ 6 ব্ৰেকেটৰ ভিতৰত হৰণ 2 not equal সমান নহয় কাৰ লগত 12 হৰণ ব্ৰেকেটৰ ভিতৰত 6 হৰণ 2 টুক এতিয়া এই সংখ্যাৰ পৰা আমি ক'ব পাৰো যে হৰণৰ সহযোগ বিধি মানি পূৰ্ণ সংখ্যাই হৰণৰ সহযোগ বিধি মানি নচলে বুলি ক'ব পাৰো যেনেকৈ আগতে আমি কৈছিলো যে পূৰ্ণ সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি কৈছিলো তেনেদৰে আমি হৰণৰ ক্ষেত্ৰত কি পালো যে মানি নচলে গতিকে আমি আটাইকিটাক যদি এতিয়া ক'ব খুজো তেতিয়া হলে আমি ক'ব পাৰো যে ইয়াত কি বুলি ক'ব পাৰো চোৱাচোন গতিকে আমি ক'ব পাৰো যে প্ৰক্ৰিয়া সহযোগ হয় নে নহয় যোগৰ ক্ষেত্ৰত সহযোগ হয় তেনেদৰে বিয়োগৰ ক্ষেত্ৰত সহযোগ নহয় পূৰণৰ ক্ষেত্ৰত সহযোগ হয় আৰু হৰণৰ ক্ষেত্ৰত সহযোগ নহয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি উত্তৰবোৰ দিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ আগবাঢ়ি যাও এবাৰ আমাক দিছে এটা উদাহৰণ আৰু এই উদাহৰণটোত আমাক কি কৈছে চাওয়াচোন আৰু কৰিবলৈ যত্ন পঢ়োৱা ইয়াত আমাক কৈছে চোৱা যোগফল নিৰ্ণয় কৰা কাৰ 875 plus 57 plus 25 কেনেকৈ যোগ কৰিবা চোৱা যোগটো তোমালোকে সৰু ক্লাছতো শিকি আহিছা কিন্তু এতিয়া আমি স্পেশাল যোগ শিকিব গৈ আছো কি স্পেশাল চাওয়াচোন ইয়াত তুমি কোনোবাই হয়তো প্ৰথমতে এইটো যোগ কৰিবা তাৰপিছত আকৌ এইটো যোগ কৰিবা ইয়াত আমি যেহেতু পাছে পাছে 10 হৈ যায় শূন্য থাকি যায় গতিকে এইটোৰ লগত আমি কি কৰিব পাৰো আমি জানো যে আমি কি জানো আমি জানো যে যোগৰ ক্ষেত্ৰত কি হয় ক্ৰমবিনিময় বিধি মানি চলে পূৰ্ণ সংখ্যাই যোগৰ ক্ৰমবিনিময় বিধি মানি চলে গতিকে আমি ইটোক এনেদৰে লিখিব নোৱাৰো নে 875 plus 25 আৰু 57 টো একদম লাষ্টত দি দিলো তো এনেদৰে লিখিব নোৱাৰিম নে আমি এনেকৈ যদি লিখো তেতিয়া প্ৰথমতে আমি এই দুটা সংখ্যা যোগ কৰি লম এই দুটা সংখ্যা যোগ কৰিলে 875 ৰ লগত যদি তুমি 25 যোগ কৰা কিমান পাবা বাৰু 75 plus 25 হলে 100 হৈ যায় মানে এটো কিমান হৈ যাব যোগ কৰিলে 900 হৈ যাব প্ৰথমতে আমি এই দুটা যোগ কৰি লম যদি তোমালোকে ব্ৰেকেট দিব বিচাৰা ব্ৰেকেট দি দিব পাৰা আৰু তাৰ লগত আমি যদি 57 যোগ কৰো এনেকৈ লিখি দিম এটা এই দুটা যোগ কৰিবলৈ আমি অতি সহজে কৰিব পাৰিলো নে তো এনে ধৰণে আমি ইয়াৰ উত্তৰটো দিব পাৰিম এটো হৈ গল ইয়াৰ উত্তৰ 957 হৈ গল ইয়াৰ নিৰ্ণয় যোগফল আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ আগবাঢ়ি যাও তাৰ পিছৰ স্লাইডত দিছে চোৱা পূৰণফল নিৰ্ণয় কৰা ইয়াত পূৰণফল কাৰ নিৰ্ণয় কৰিব দিছে চোৱাচোন 25 25 into 58 into 40 এতিয়া এইটোত যদি আমি উলাব লাগে প্ৰথমতে 40 টো আগত আনা কাৰণ আমি পাইছিলো যে পূৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাই ক্ৰমবিনিময় বিধি মানি চলে গতিকে আমি ইয়াক এনে ধৰণে লিখিব পাৰো 25 ৰ লগত যদি আমি প্ৰথমতে 40 টো আগত আনি দিও আৰু তাৰ পিছত যদি 58 টো লিখি দিও তেতিয়া হলে ইয়াতে খালি তোমালোকে লিখি দিবা পূৰণৰ ক্ৰমবিনিময় বিধি
তেনেদৰে আগৰ প্ৰশ্নটো তুমি ইয়াতে য'ত তোমালোকে চেঞ্জ কৰিছিলা ইয়াৰ কাষত লিখি দিবা যোগৰ ক্ৰমবিনিময় বিধি বুলি তো লিখি দিবা এতিয়া কিবা ৰৈ গ'ল নেকি চোৱাচোন নাই ৰবা এতিয়া আমি কি কৰিম এইখিনি যদি পূৰণ কৰো ব্ৰেকেট দিলে দিব পাৰা তোমালোকে 25 4 গুণ হৈ যায় 100 আৰু তাৰ লগত এটা শূন্য দি দিয়া আৰু তাৰ লগত আমি পূৰণ কৰিম 58 এটা সহজ হৈ গ'ল নকলনে আমাৰ কাৰণে 1000 টো যেটা 58 ৰ লগত আমি পূৰণ কৰিম 1000 টো যেটা 58 ৰ লগত পূৰণ কৰিম 58000 পাম ইয়াত আমি উত্তৰটো কৈ দিব পাৰো তো এয়াই হ'ল আমাৰ নিৰ্ণয় পূৰণফল আহা তেন্তে তাৰ পিছে স্লাইডলৈ এবাৰ আমাক কৈছে যে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিত কি কৈছে চোৱা বিতৰণ বিধিত কৈছে যে যদি এটা সংখ্যা বিতৰণ কৰি দিয়া বুজায় মানে এটা সংখ্যা আছে x টো যেতিয়া y + z ৰ লগত পূৰণ কৰিবা তেতিয়া পৰৱৰ্তী ফলাফলটো কি হ'ব x y ৰ পূৰণফল আৰু x z ৰ পূৰণফলৰ যোগফল হৈ যায় অৰ্থাৎ a আৰু b যদি দুটা সংখ্যা হয় a আৰু ইয়াতে যদি b + c থাকে তেতিয়া হলে b + c বুলি নহয় মাইনাসও থাকিব পাৰে তেতিয়া আমি ইয়াক লিখিব পাৰো ab + ac প্ৰথমতে a টো b ৰ লগত পূৰণ কৰিবা তাৰপিছত a টো c ৰ লগত পূৰণ কৰিবা আৰু মাজত যেহেতু যোগ আছে গতিকে চিনটো যোগ আহি যাব এই বিধিটোক কোৱা হৈছে বিতৰণ বিধি বুলি আহাচোন তাৰ পিছত আমাক কি দিছে চাও এবাৰ দিছে উদাহৰণত মূল্যায়ন 15 পূৰণ 45 ৰ মূল্যায়ন কৰা ইয়াতে আমাক কৰিয়ে দিছে চোৱাচোন 15 পূৰণ 45 ইয়াতে 45 টো কি বুলি লিখা গৈছে 40 যোগ 5 বুলি লিখা হৈছে আমি নিশ্চয় লিখিব পাৰো 45 টোক 40 যোগ 5 বুলি এতিয়া 15 টো তো ইয়াতে আছিল এবাৰ আমি কি কৰিম 15 টোক প্ৰথমতে 40 ৰ লগত পূৰণ কৰিম তাৰ পিছত 5 ৰ লগত পূৰণ কৰিম 15 পূৰণ 40 15 পূৰণ 5 15 ৰ লগত 40 পূৰণ কৰি পালো আমি 600 আৰু 15 ৰ লগত 5 পূৰণ কৰি আমি পাম 75 আৰু এটি উত্তৰ হৈ গ'ল 675 এনেদৰে আমি পূৰণৰ বিতৰণ বিধিবোৰ কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক দিয়া প্ৰশ্নটো চাচোন প্ৰথমতে দিছে যোগ কৰিব 225 + 63 + 75 এটো যেতিয়া যোগ কৰিবা আমি ক্ৰমবিনিময় বিধি ব্যৱহাৰ কৰি কিনে 75 টোক আগত লিখিম আৰু 63 পিছত লিখিম ইয়াতে লিখি দিবা যোগৰ ক্ৰমবিনিময় বিধি যোগৰ ক্ৰমবিনিময় বিধি আৰু এখিনি যোগ কৰিলে আমি পাম 300 + 63 363 এটো হৈ যাব ইয়াৰ উত্তৰ আহাচোন তেনেহলে তাৰ পিছৰ মূল্যায়নটোত চাও আমি কি প্ৰশ্ন দিছে ইয়াত দিছিলে 20 পূৰণ 73 পূৰণ 5 ইয়াতো আমি কি কৰিম 5 টো আগত আনি দিম 20 পূৰণ 5 বুলি লিখিম এটো 73 আৰু ইয়াতে কি লিখিম ইয়াতে লিখিম পূৰণৰ ক্ৰমবিনিময় বিধি পূৰণৰ ক্ৰমবিনিময় বিধি এতিয়া পূৰণ কৰিলে 100 লগত 20 ৰ লগত যেতিয়া 5 পূৰণ কৰিম আমি পাম 100 আৰু তাৰ লগত আমি পূৰণ কৰিম 73 আৰু পূৰণ কৰিলে কিমান হ'ব 73 দুটা 0 লগাই দিয়া এটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ এনেদৰে আমি বিতৰণ বিধি ব্যৱহাৰ কৰি কিনে যিকোনো অংক হৰণ অংক কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ